তো বাকি যে 250-300 ঘটনা হল সেইকেইটা কাউন্ট কোনে কৰিব মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট বাছি বাছি কাউন্ট কিয় কৰে বাকি যে 250-300 ধৰ্ষণৰ ঘটনা হল সেইটো অসমৰ কাৰণে অভিশাপ নহয় নেকি মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কেইদিন আগৰ পৰা পৰিকল্পিতভাৱে এনেধৰণৰ কিছুমান কথা কৈ আছে গতিকে এই ঘটনাটো তেওঁলোকৰ কিবা ষড়যন্ত্ৰ যেন নাই এই কথাটো আমি এই মুহূৰ্তত নুই কৰিব নোৱাৰো কাৰণ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এমপি ইলেকশ্যনৰ পিছৰ পৰা এতিয়ালৈকে 22টা ঘটনা হল 23টা ঘটনা হল কিন্তু এমপি ইলেকশ্যনৰ পিছৰ পৰা এতিয়ালৈকে সংবাদ মাধ্যমত আমি যিখিনি দেখিলো 300ৰ ওপৰত এনেকুৱা ধৰ্ষণ বলাৎকাৰৰ ঘটনা হৈছে এই ঢিং ধৰ্ষণ কাণ্ডৰ পিছতেই এই যোৱা 3টা দিনত 29টা ঘটনা আমি সংবাদ মাধ্যমত দেখিছো অসমত ধৰ্ষণ কাণ্ডৰ 29টা ঘটনা তাত এই 29টা কাণ্ডৰ ভিতৰত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকি কেইটাত মুছলমান অপৰাধী নাই গোটেইকেইটা আমি সংবাদ মাধ্যমত চাই আছো এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে এমপি ইলেকশ্যনৰ পিছৰ পৰা 22টা ঘটনা হল 23টা ঘটনা হল তো বাকি যে 200-300 ঘটনা হল সেইকেইটা কাউন্ট কোনে কৰিব মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট বাছি বাছি কাউন্ট কিয় কৰে বাকি যে 200-300 ধৰ্ষণৰ ঘটনা হল সেইটো অসমৰ কাৰণে অভিশাপ নহয় নেকি আমাৰ সমাজৰ কাৰণে ব্যাধি নহয় নেকি গতিকে মুখ্যমন্ত্ৰী এনেকুৱা সিলেক্টিভ কাউন্ট কিয় কৰে এগৰাকী মুখ্যমন্ত্ৰী এটো দায়িত্ব নেকি আৰু তেওঁ উচটনি দি পেলাই গোটেই ঘটনা প্ৰবাহত যেটো লিংক এই লিংকটোত সেই যে 3জন ল'ৰাক কলকাতাৰ পৰা অহা পেছেঞ্জাৰজনক লৈ যোৱা 3টা ল'ৰাক ৰাতি ফটো উঠাই পিছদিনা মিডিয়াত ভাইৰেল কৰা আৰু মুখ্যমন্ত্ৰীয়ে তদন্তৰ আগতেই বক্তব্য দিয়া এটা জনগোষ্ঠীৰ বিৰুদ্ধে উচটনি দিয়া আজি উজনি অসমত যি হৈ আছে তাৰ কাৰণে সম্পূৰ্ণ দায়ী মুখ্যমন্ত্ৰীয়ে এনেকৈ কৈ আছে যে এটা জনগোষ্ঠী এনেকৈ দৰ্শন কৰে কিবা কৰে মানে এনেকুৱা আগতীয়াকৈ তদন্তৰ আগতেই তেওঁ কৈ পেলাই উজনি অসমত এনেকৈ উচটনি দিছে আৰু উজনি অসমত আজি তাত মিয়া খেদাৰ নামত যিবিলাক নিৰ্যাতন তাত হৈ আছে গোটেইখিনি মুখ্যমন্ত্ৰীয়ে কৰাই আছে মুখ্যমন্ত্ৰী